আজি ইটাখলা ক্ৰিকেট ক্লাবৰ সৌজন্যত যি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে এগৰাকী ভাল খেলুৱৈ এই অঞ্চলৰ সুনাম কঢ়িয়াই অনা পল্টু শইকীয়াদেৱৰ সোঁৱৰণত এই প্ৰতিযোগিতাত পতাৰ কাৰণে মই ইটাখলা ক্ৰিকেট ক্লাবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে ইয়াত উন্নত মানদণ্ডৰ প্ৰতিযোগিতা পাতি আহিছে আৰু মই ইয়াত উপস্থিত হ'বলৈ পাই আজি উন্মোচন কৰিবলৈ পাই পেলাই মই বিশেষকৈ পল্টু শইকীয়াদেৱলৈ শ্ৰদ্ধা জনোৱা আৰু এই ক্লাবটোলৈ মই প্ৰেৰণা দিবলৈ সুবিধা পাইছোঁ গতিকে মই আশা কৰিম প্ৰতিযোগিতাখন সুন্দৰকৈ হওক আৰু আশা কৰা ধৰণে যাতে ফল তেওঁলোকে পাব পাৰে আৰু আমাৰ মাজত যাতে ভাল ক্ৰিকেট প্লেয়াৰ সৃষ্টি হয় এই খেলখনৰ জৰিয়তেই যাতে এটা প্ৰভাৱ পৰে তাৰ কামনা কৰি মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পল্টু শইকীয়া দেৱলৈও মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আজিৰ দিনটো ফ'ৰ মাৰিছোঁ মানে ফিল্ডাৰ নাছিল বুলি বাচিছোঁ গতিকে যি হওক অলপ এতিয়া বুকু ফিনাই যাব পাৰিম আৰু ন ঠিক আছে ICC ক্ৰিকেট ক্লাবৰ হয় মই সুজিত তোষা লগতে আমাৰ সভাপতি ৰফিউল হুছেইন আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি বাহুল্যভাৱে ইটাখলা ক্ৰিকেট টুৰ্ণামেণ্টখন আয়োজন কৰিবলৈ ওলাইছোঁ লাষ্ট ইয়াৰ আমাৰ 50,000 প্ৰাইজ মানি আছিলে এইবাৰ সকলো আমাৰ সদস্যসকলৰ সহযোগত ইটাখলাবাসী ৰাইজৰ সহযোগত আৰু শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ সহযোগত 1,20,000 ফাৰ্ষ্ট প্ৰাইজ আমি আৰু ছেকেণ্ড 50,000 টকাৰ প্ৰাইজ ৰাখিছোঁ আৰু আমি আশা ৰাখিছোঁ যোৱাবাৰতকৈ এইবাৰ আমাৰ খেলখন অলপ অন্য ধৰণৰ হ'ব আমি যিহেতু লাষ্ট ইয়াৰ যিবিলাক বল ব্যৱহাৰ কৰিছিলোঁ বা পিচ আমাৰ কমপ্লিটলি বেলেগকৈ আমি এইবাৰ সজাই তুলিছোঁ লাইটৰ ব্যৱস্থা তেনে ধুনীয়াকৈ কৰিছোঁ আৰু আমি এইবাৰ আমাৰ অকণমান নতুনত্ব আনিছোঁ আমি থাৰ্ড এম্পায়াৰৰ ব্যৱস্থা কৰিছোঁ খেলখনত যাতে দূৰৰ খেলুৱৈসকল আহিলে আমাৰ উদ্যোক্তাসকলক যাতে কোনো ধৰণৰ বেয়া পাই পেলাই উভতি নাযায় আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আমি থাৰ্ড এম্পায়াৰৰ এইবাৰ ব্যৱস্থা কৰিছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগ বিচাৰি এই খেলখন আয়োজন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে সুচাৰুৰূপে খেলখন আমি শেষ হৈ যায় ইতিমধ্যে আমাৰ 30+ আমাৰ যোগাযোগ হৈ আছে এতিয়ালৈকে লাষ্ট ইয়াৰ আমাৰ 45 আছিলে আমি আশা ৰাখিছোঁ তাতকৈ এইবাৰ বেছি হ'ব আমি 6 অভাৰৰ পৰা আৰম্ভ কৰিম যদি আমি সময় হয় ফাইনেলত আমি 10 অভাৰ কৰিম চিন্তা কৰিছোঁ থাৰ্ড এম্পায়াৰৰ যদি ব্যৱস্থা কৰা হৈছে তে ৰিপ্লেৰ ব্যৱস্থা হ'ব নিশ্চয় সকলো সুবিধা ৰাখিছোঁ আমি আপোনালোকৰ সন্মুখত আমি কেমেৰা লাগি আছে দেখিব পাব চাব পাব